Hello everyone. More obviously তোমালোক সকলোকে পাই আছে মই স্বাগতম জনাইছো। Question number 16 কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল। এতিয়া ধৰা হ'ল বস্তুটোৰ কিনা দাম $100 আমাক দিয়া আছে লাভৰ শতকৰা হাৰ 10%। এতিয়া প্ৰথমতে আমি বস্তুটোৰ বেচা দাম উলিয়াও। বস্তু এটাৰ বেচা দাম উলিয়াবলৈ আমি সূত্ৰটো পাইছিলো বেচা দাম অৰ্থাৎ SP is equal to 100 plus লাভৰ শতকৰা হাৰ অৰ্থাৎ profit percent divided by 100 into কিনা দাম অৰ্থাৎ CP। এতিয়া 100 plus profit percent আমাক দিয়া আছিল 10%, গতিকে ইয়াতে লিখিলো 10 divided by 100 into কিনা দাম আমি ধৰি লৈছিলো 100 টকা। ইয়াতে 100 আৰু 100 কেনসেল গল, বাকি তোমাৰ থাকিলে 100 plus 10 অৰ্থাৎ 110 টকা। এতিয়া আমি বেচা দাম আৰু কিনা দামৰ অনুপাত উলিয়াম। এটাকে কিনা দাম আৰু বেচা দামৰ অনুপাত। কিনা দাম আছিল 100 is to বেচা দাম হৈ গল 110। ইয়াৰ পৰা এটা 0 আৰু ইয়াৰ পৰা এটা 0 কেনসেল, বাকি তোমাৰ থাকিলে 10 is to 11। Question number 17 আমাক দিয়া আছে 30 টা কণীৰ কিনা দাম 20 টা কণীৰ বেচা দামৰ সমান। লাভৰ শতকৰা হাৰ আমাক উলিয়াব দিছে। ধৰা হ'ল 30 টা কণীৰ কিনা দাম x টকা। এটাকে এটা কণীৰ কিনা দাম হ'ব আকৌ প্ৰশ্নমতে 20 টা কণীৰ বেচা দাম 30 টা কণীৰ কিনা দামৰ সমান। যেহেতু আমি ধৰি লৈছিলো 30 টা কণীৰ কিনা দাম x টকা, গতিকে 20 টা কণীৰ বেচা দামো কিমান টকা হ'ব x টকাই হ'ব। এটাকে এটা কণীৰ বেচা দাম হ'ব x by 20 টকা। এতিয়া আমি চাও এটা কণীত কিমান লাভ হ'ল। লাভটো আমি উলিয়াও বেচা দামৰ পৰা কিনা দামটো বিয়োগ কৰি। এটা কণীৰ বেচা দাম আছিল x by 20 minus কিনা দাম আছিল x by 30। এতিয়া আমি 20 আৰু 30 ৰ লসাগু ললে হ'বগে 60। 20 ৰে 60 ক ডিভাইড কৰিলে যাব 3 বাৰ, আৰু সেই 3টো যদি আমি ওপৰৰ x ৰ লগত পূৰণ কৰি দিও তেতিয়া হলে হ'বগে 3x minus 30 এ যদি 60 গ্ৰহণ কৰা যায় তেতিয়া হলে যাব দুবাৰ, আৰু এই দুটোৰে আমি যদি ওপৰৰ x ৰ লগত পূৰণ কৰো তেতিয়া হলে হ'বগে twice x। 3x ৰ পৰা twice x গলে বাকি থাকিলে তোমাৰ 1x, অৰ্থাৎ আমি সিম্পলি লিখিব পাৰো x by 60। অৰ্থাৎ এটা কণীত আমাৰ লাভ হয়গে x by 60 টকা। এটাকে লাভৰ শতকৰা হাৰ is equal to লাভ divided by কিনা দাম into 100%। আমি পাইছিলো যে এটা কণীত লাভ হৈছিল আমাৰ x by 60 আৰু এটা কণীত কিনা দাম আছিল x by 30 into 100%। এখিনি যদি সৰল কৰা যায় ওপৰত আছিল x by 60 divided by x by 30 into 100%। ওপৰ ভগ্নাংশটো যেনেকৈ আছিল তেনেকৈ লিখো x by 60 into হৰটো আমি এতিয়া উলুটাকে লিখি দিম, অৰ্থাৎ 30 by x into 100%। x cancel, 30 এ যদি 60 ক ডিভাইড কৰা যায় তেতিয়া হলে যাব দুবাৰ, আৰু 2 ৰে যদি আমি 100 ক ডিভাইড কৰো তেতিয়া হলে যাব 50 বাৰ, অৰ্থাৎ 50%। Question number 18 এটা বস্তুৰ কিনা দাম আমাক দিয়া আছে 2100 টকা। 10% লাভত বিক্ৰী হলে বস্তুটোৰ বেচা দাম কিমান হ'ব বুলি আমাক সুধিছে। দিয়া আছে বস্তুটোৰ কিনা দাম 2100 টকা। লাভৰ শতকৰা হাৰ আমাক দিয়া আছে 10%। আমি উলিয়াব লাগে বস্তুটোৰ বেচা দাম। আমি জানো বস্তু এটাৰ যদি কিনা দাম আৰু লাভৰ শতকৰা হাৰ দিয়া থাকে তেতিয়া হলে বেচা দাম উলিওৱাৰ ফৰ্মুলাটো হৈ গল
বেচা দাম ইজ ইকুৱেল টু 100 প্লাছ লাভৰ শতকৰা হাৰ ডিভাইডেড বাই 100 ইনটু কিনা দাম ইয়াত যদি আমি মানখিনি বহাই দিওঁ 100 প্লাছ লাভৰ শতকৰা হাৰ আমাক দিয়া আছিল 10 ডিভাইডেড বাই 100 ইনটু কিনা দাম আমাক দিয়া আছিল 2100 এতিয়া ওপৰখিনি যদি আমি প্লাস কৰো কিমান হ'বগে 110 ডিভাইডেড বাই 100 ইনটু 2100 ইয়াৰ পৰা দুটা শূন্য আৰু ইয়াৰ পৰা দুটা শূন্য যদি আমি কাটি দিওঁ তেতিয়াহলে আমাৰ হাতত বাকি থাকিলে 110 ইনটু 21 এতিয়া 11 ইনটু 21 এটো একেবাৰে সহজ পূৰণ কৰাটো এনেকৈ কৰিব পাৰি 21 ইনটু 11 আমি কি কৰিব পাৰো অকল এই সংখ্যাটো চাইয়ে যদি কোনো এটা সংখ্যা 11 ৰে পূৰণ কৰিব দিয়ে তেতিয়াহলে এটা সংখ্যা চাইয়ে যেটো সংখ্যা পূৰণ কৰিব আছে সেই সংখ্যাটো চাইয়ে তাৰ আমি উত্তৰটো এবাৰতে লিখিব পাৰো যদি তেনেকুৱা কৰো তেতিয়াহলে প্ৰথমটো একে থাকিব অৰ্থাৎ 1 নেক্সট আমি কি কৰিম ইহ দুটাক যোগ কৰি দিম অৰ্থাৎ 2 + 1 3 আৰু পিছৰটো কি হ'ব এজ ইট ইজ লিখিব পাৰি 2 3 1 যদি হাতে যোৱা যদি থাকে তেতিয়াহলে হেতু আমি যোগ কৰিব লাগিব এতিয়া আমি পালো 21 আৰু 11 ইয়াৰ পূৰণ ফলটো পালো 2 3 1 যেহেতু ইয়াতে এটা 0 আছে গতিকে ইয়াতে আমি 0 টো লগাই দিম অৰ্থাৎ বস্তুটোৰ আমি বেচা দাম পালো 2310 কোৱেশ্চন নম্বৰ 19 টকাত 4 টকা নেমু কিনি 20% লাভত বিক্ৰী কৰা হল এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব আমাক খুলিছে প্ৰশ্ন মতে 4টা নেমুৰ কিনা দাম 1 টকা এটাকে এটা নেমুৰ কিনা দাম হ'ব 4/1 টকা দিয়া আছে লাভৰ শতকৰা হাৰ 20% এটাকে এটা নেমুৰ বিক্ৰী মূল্য হ'ব বিক্ৰী মূল্য উলিওৱা ফৰ্মুলাটো আমি পাইছিলো 100 প্লাস profit percent divided by 100 into CP অৰ্থাৎ কিনা দাম এতিয়া 100 plus profit percent আমাক দিয়া আছিল 20 divided by 100 into CP অৰ্থাৎ কিনা দাম আছিল এটা নেমুৰ কিনা দাম আছিল 1/4 আৰু ওপৰখিনি যদি আমি যোগ কৰি দিওঁ তেতিয়াহলে হ'ব 120 divided by 100 into 1/4 4 যদি 120 ঘন কৰা যায় তেতিয়াহলে যাব 4 3 গুণ 12 আৰু এটা থাকিলে 0 0 0 কেনসেল বাকি তোমাৰ থাকিলে 3/10 অৰ্থাৎ ইয়াক যদি আমি দশমিক লিখো তেতিয়াহলে কিমান হ'বগে এটো 0.3 এটা আমি কি পালো এটা নেমুৰ বিক্ৰী মূল্য হ'বগে 0.3 টকা কোৱেশ্চন নম্বৰ 20 এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকসান হয় এইটো কিমান দামত বেচিলে 5% লাভ হ'লহেতেন দিয়া আছে বস্তুটোৰ বেচা দাম 500 টকা লোকসানৰ শতকৰা হাৰ 5% এটাকে বস্তুটোৰ কিনা দাম বেচা দাম আৰু আমাক শতকৰা হাৰ লোকসান বা লাভৰ শতকৰা হাৰ যদি দিয়া থাকে তেতিয়াহলে বস্তুটোৰ কিনা দাম মূল্যৰ ফৰ্মুলাটো হৈ গল 100 divided by 100 minus যদি লোকসান দিয়া থাকে minus loss percent আৰু যদি তোমাৰ profit দিয়া থাকে তেতিয়াহলে 100 plus profit percent হ'ব যেহেতু আমাৰ ইয়াতে লোকসানৰ শতকৰা হাৰ দিয়া আছে হেকাৰণে আমাৰ হৰটো কি হ'ব 100 minus loss percent into বস্তুটোৰ বেচা দাম অৰ্থাৎ sell price SP ইয়া যদি আমি মানখিনি বহাই দিও তেতিয়াহলে আমি লিখিব পাৰো 100 divided by 100 minus loss percent হৈ গল 5% 5 into বেচা দাম অৰ্থাৎ SP 500 এতিয়া ওপৰত 100 থাকিলে divided by 100 minus 5 কৰিলে হ'ব তোমাৰ 95 into 500 পাছে যদি কটা যায় তেতিয়াহলে 95 হক যাব 19 বাৰ আৰু 1 হক যাব তোমাৰ 20 বাৰ ওপৰখিনি যদি পূৰণ কৰা যায় তেতিয়াহলে কিমান হ'বগে 0 0 আৰু তোমাৰ 5 দুগুণ 10 এতিয়া যদি বস্তুটোত 5% লাভ হ'ব লাগে তেতিয়াহলে বেচা দাম কিমান হয় তাকে আমি উলিয়াম
আমাক দিয়া আছে লাভৰ শতকৰা হাৰ 5%। কিনা দাম অকমান আগত আমি উলিয়ালো কিনা দাম আছিল তোমাৰ 10,000 divided by 19 এটাকে বেচা দাম হ'ব 100 plus profit percent divided by 100 into কিনা দাম 100 plus profit percent হৈ গল 5% divided by 100 into কিনা দাম হৈ গল 10,000 divided by 19 এটা উপৰখিনি যোগ কৰিলে হ'ব 105 divided by 100 into 10,000 divided by 19 তলৰ দুটা শূন্য আৰু ওপৰৰ যদি দুটা শূন্য কেনসেল কৰা যায় তেতিয়া হলে আমাৰ বাকি থাকিব 105 ইয়াত আছে 100 ইনটু হৈ আছে গতিকে ইয়াতে লাষ্টত আমি দুটা 0 লগা দিলো divided by 19 এতিয়া 10500 divided by 19 আমি যদি 19 ৰে হৰণ কৰো তেতিয়া হলে একক না যায় দহকো না যাব 105 লব লাগিব 105ক আমি 19 ৰে যদি হৰণ কৰো তেতিয়া হলে আমাৰ যাব 5 বাৰ 5 9 গুণ 45 হাতে গল 4 5 গুণ 5 5 4 9 105 ৰ পৰা যদি 95 বিয়োগ কৰা যায় তেতিয়া হলে বাকি থাকিলে 10 উপৰ পৰা এটা শূন্য নমাই নিলো তেতিয়া হলে 100 হৈ গল এতিয়া আকৌ 5 বাৰ যাব অৰ্থাৎ 95 হল 95 হলে 100 ৰ পৰা 95 মাইনাস কৰিলে 5 থাকিলে উপৰ পৰা আকৌ এটা শূন্য নমাই নিলো এবাৰ আমাৰ থাকিলে 50 এবাৰ আমি 19 ৰে 50 ক হৰণ কৰিব লাগে দুবাৰ দিব পাৰি 19 দুগুণ তোমাৰ হ'বগে 38 বাকি তোমাৰ থাকিলে 12 দশমিক দিলো এটা শূন্য আহিলে ইয়াতে এবাৰ তোমাৰ কিমান বাৰ যাব 5 বাৰ আই থিংক 6 বাৰ 6 9 গুণ 54 হাতে গল 5 6 গুণ 6 6 5 11 বাকি তোমাৰ থাকিলে 6 আৰু এটা শূন্য লগাইলো 60 হৈ গল 60 হলে তোমাৰ কিমান বাৰ যাব 3 বাৰ 57 অৰ্থাৎ আমি লিখিব পাৰো 552.63 এটো হ'ব তোমাৰ বিক্ৰী মূল্য Question number 21 গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10% 10% আৰু 5% ৰেহাই দিয়ে তিনিটাৰ সমতুল্য ৰেহাই কিমান হ'ব আমাক খুদিছে ধৰা হল চাৰ্টৰ ছপা মূল্য 100 টকা প্ৰথম 100 টকাত 10% ৰেহাই দিলে চাৰ্টৰ বিক্ৰী মূল্য হ'ব সূত্ৰটো আছিল 100 মাইনাস ডিসকাউন্ট পার্সেন্ট divided by 100 into MRP অর্থাৎ ছপা মূল্য আমি এটো এনেকে লিখিব পাৰো 100 মাইনাস আমাৰ ৰেহাই দিছিল 10% divided by 100 into ছপা মূল্য আছিল তোমাৰ 100 100 cancel গল বাকি থাকিলে তোমাৰ 100 minus 10 অৰ্থাৎ 90 rupees এই 90 টকাৰ ওপৰত আকৌ 10% ৰেহাই দিলে হ'ব 100 minus 10 divided by 100 into 90 ইয়াৰে এটা 0 আৰু ওপৰ এটা 0 ক্যান্সেল গল বাকি ওপৰ থাকিলে তোমাৰ 100 minus 10 90 divided by 10 into 9 0 0 cancel বাকি তোমাৰ থাকিলে 9 into 9 81 rupees এতিয়া আকৌ এই 81 rupees ৰ ওপৰত আকৌ 5% ৰেহাই দিয়া হল এতিয়া ইয়াৰ বিক্ৰী মূল্য হ'ব 100 minus 5% অৰ্থাৎ 100 minus 5 divided by 100 into ইয়াৰ আগৰ মূল্যটো আছিল তোমাৰ 81 100 minus 5 হ'বগে 95 divided by 100 into 81 এতিয়া আমি 95 আৰু 81 ক পূৰণ কৰিব লাগিব অৰ্থাৎ মানটো পালো 7695 divided by 100
আৰু ডিভাইডেড বাই 100 হৈ আছে গতিকে দশমিকটো 200 আগত লিখি দিলে হৈ গল 76.95 টকা এটা এই এমাউন্ট যেটো পালো 76.95 এটো হৈ গল তোমাৰ তিনিটা ডিসকাউন্ট দিয়াৰ পিছৰ এমাউন্টটো অৰ্থাৎ 10% দিয়া গল তাৰ পিছত আকৌ 10% তাৰ পিছত একেবাৰে হেকত 5% দিয়াৰ পিছত আমি ছাত্ৰৰ বিক্ৰী মূল্য পালো 76.95 এতিয়া সমতুল ৰেহাই কিমান হল বুলি আমাক যদি সোধে তেতিয়া হলে আমি কি কৰিব লাগিব ছাত্ৰৰ কিনা দাম আমি ধৰি লৈছিলো 100 টকা বিয়োগ একেবাৰে 5% দিয়াৰ পিছত যেটো বিক্ৰী মূল্য হ'ব হেতু আমি মাইনাস কৰি দিম 76.95 আৰু ইয়াৰ মানটো তোমাৰ কিমান হ'বগে 100 আমি ইয়াতে দুটা 0 দি ললো আৰু ইয়াৰ পৰা আমি মাইনাস কৰিম 76.95 গতিকে 10 ৰ পৰা 5 গলে 5 9 ৰ পৰা 9 গলে 0 9 ৰ পৰা 6 গলে 3 9 ৰ পৰা 7 গলে 2 23.05